মই মজার ক্ৰীড়া সদনৰ অন্তৰ্গত সমূহ ক্লাবৰ সদস্যসকল তথা মজার ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি সম্পাদক মজার ক্ৰীড়া সন্থাৰ প্ৰাক্তন সদস্যসকল মজার অঞ্চলৰ ক্ৰীড়াপ্ৰেমী ৰাইজসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। পূৰ্বৰ 3 বছৰ কাৰ্যকাল শেষ হওঁতে আজি আমাৰ সাধাৰণ সভা অনুষ্ঠিত হৈছিল আৰু এই সাধাৰণ সভাত তেওঁলোকে আকৌ মোক নিৰ্বাচিত কৰিছিল। গতিকে এই ক্ষেত্ৰত মই কোনো বিৰোধিতা নথকাৰ কাৰণে প্ৰথমে মই সকলোকে ধন্যবাদ জনাম আৰু আশা কৰোঁ যে মই আগন্তুক 3 বছৰ সকলো ক্লাবৰ সদস্য বা ক্লাবসকলক লৈ আগুৱাই এখন ক্ৰীড়া সন্থাৰ যোগেদি ক্ৰীড়া জগতত এক নতুন নাম দাঙি ধৰি মুৰাজা অঞ্চল। ধন্যবাদ। আজি মুৰাজাৰ ক্ৰীড়া সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত হয়, য'ত মুৰাজাৰ ক্ৰীড়া সন্থাৰ পূৰ্বৰ সভাপতি তথা বৰ্তমানৰ নৱনিৰ্বাচিত সভাপতি বিনা কণ্টেষ্টত জয়ী হৈ সোহেল আহমদ ডাঙৰীয়াক সভাপতি হিচাপে নিৰ্বাচিত হয়। গতিকে আমি সকলোৱে বিচাৰিছিলোঁ যে এনেকুৱা এজন সভাপতি হিচাপে নিৰ্বাচিত হওক। আমি সকলো যুৱ সমাজেও বিচাৰিছিলোঁ। গতিকে আমাৰ আশাটো পূৰণ হ'ল বুলি আমি সমূহ মুৰাজাৰবাসী ৰাইজক তথা ইয়াতে উপস্থিত থকা সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনে এজন সভাপতি আমাক দিয়াৰ কাৰণে, আৰু আশা কৰোঁ তেখেতৰ নেতৃত্বত অনাগত দিনত মুৰাজাৰ ক্ৰীড়া সন্থাই এক ঐতিহ্য লাভ কৰিব। তাৰ বাবে আমি সকলোৱে আশা ৰাখিছোঁ আৰু অনাগত দিনত ক্ৰীড়া সন্থা যাতে সফলতা লাভ কৰে তাৰ বাবে আমি আশাবাদী। মই মুৰাজাৰ ক্ৰীড়া সদনৰ অন্তৰ্গত সমূহ ক্লাবৰ সদস্যসকল তথা মুৰাজাৰ ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি সম্পাদক মজার ক্ৰীড়া সন্থাৰ প্ৰাক্তন সদস্যসকল মুৰাজাৰ অঞ্চলৰ ক্ৰীড়াপ্ৰেমী ৰাইজসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। পূৰ্বৰ 3 বছৰ কাৰ্যকাল শেষ হওঁতে আজি আমাৰ সাধাৰণ সভা অনুষ্ঠিত হৈছিল আৰু এই সাধাৰণ সভাত তেওঁলোকে আকৌ মোক নিৰ্বাচিত কৰিছিল। গতিকে এই ক্ষেত্ৰত মই কোনো বিৰোধিতা নথকাৰ কাৰণে প্ৰথমে মই সকলোকে ধন্যবাদ জনাম আৰু আশা কৰোঁ যে মই আগন্তুক 3 বছৰ সকলো ক্লাবৰ সদস্য বা ক্লাবসকলক লৈ আগুৱাই এখন ক্ৰীড়া সন্থাৰ যোগেদি ক্ৰীড়া জগতত এক নতুন নাম দাঙি ধৰি মুৰাজা অঞ্চল। ধন্যবাদ। আজি মুৰাজাৰ ক্ৰীড়া সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত হয়, য'ত মুৰাজাৰ ক্ৰীড়া সন্থাৰ পূৰ্বৰ সভাপতি তথা বৰ্তমানৰ নৱনিৰ্বাচিত সভাপতি বিনা কণ্টেষ্টত জয়ী হৈ সোহেল আহমদ ডাঙৰীয়াক সভাপতি হিচাপে নিৰ্বাচিত হয়। গতিকে আমি সকলোৱে বিচাৰিছিলোঁ যে এনেকুৱা এজন সভাপতি হিচাপে নিৰ্বাচিত হওক। আমি সকলো যুৱ সমাজেও বিচাৰিছিলোঁ। গতিকে আমাৰ আশাটো পূৰণ হ'ল বুলি আমি সমূহ মুৰাজাৰবাসী ৰাইজক তথা ইয়াতে উপস্থিত থকা সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনে এজন সভাপতি আমাক দিয়াৰ কাৰণে, আৰু আশা কৰোঁ তেখেতৰ নেতৃত্বত অনাগত দিনত মুৰাজাৰ ক্ৰীড়া সন্থাই এক ঐতিহ্য লাভ কৰিব। তাৰ বাবে আমি সকলোৱে আশা ৰাখিছোঁ আৰু অনাগত দিনত ক্ৰীড়া সন্থা যাতে সফলতা লাভ কৰে তাৰ বাবে আমি আশাবাদী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।